হয় মহাকুম্ভ মেলাৰ যেন মহালগন আৰু 144 বছৰৰ অন্তত যি মহাকুম্ভ মেলা আৰম্ভ হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰু আজিৰ দিনটো এটা বিশেষ দিন আৰু আজিৰ দিনটোত আসলতে এটা মহাসংযোগ ঘটিছে মাঘী পূৰ্ণিমাৰ আৰু এই যি পূৰ্ণিমা এয়াও এক যেন মহাসংযোগ আৰু এক বিৰল আসলতে পূৰ্ণিমা আৰু এই দিনটোত আজি আমি প্ৰয়াগৰাজৰ পৰা নিজ দৰ্শক দেখুৱাই আছো এনেধৰণে লোকাৰণ্য পৰিৱেশ প্ৰয়াগৰাজত আৰু দিন অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাই আছো প্ৰয়াগৰাজৰ পৰা আজিও লোকাৰণ্য হৈ পৰিছে এই গংগাৰ মহাসংগমস্থলী ত্ৰিবেণী সংগমস্থলীত এনেদৰে প্ৰত্যেকে আহিছে পবিত্ৰ গংগাত স্নান কৰি তেওঁলোকে পুণ্য অৰ্জন কৰাৰ লগতে পৰিয়াল সমাজলৈ কিছু কল্যাণৰ বাৰ্তা ল'বৰ বাবে আৰু এতিয়া দেখুৱাই আছো প্ৰয়াগৰাজৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্ত দৰ্শনাৰ্থীসকল আহিছে তেওঁলোকে দুৰ্গা আসলতে ইয়াৰ গংগাত স্নান কৰিব আৰু গংগাত স্নান কৰি তেওঁলোকে মহাপুণ্য অৰ্জন কৰিব আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে কোৱা হৈছে যে 144 বছৰৰ পিছত এই মহাকুম্ভ মেলা আৰম্ভ হৈছে আৰু এই মহাকুম্ভ মেলাত মহাসংযোগ ঘটিছে এই পূৰ্ণিমাৰ আৰু আসলতে আজিৰ দিনটো অতিকে পবিত্ৰ যাৰ কাৰণে আচলতে এই ধৰণে ভক্তসকল আহি পাইছে আৰু আমাৰ গুৱাহাটীৰ পৰাও আহিছে আসলতে ভক্ত দৰ্শনাৰ্থীসকল আৰু এই স্নান কৰিবৰ কাৰণে আপোনালোকে ক'ৰ পৰা আহিছে? হয় আমি গুৱাহাটীৰ পৰা আহিছো তো আমি ইয়াত আহি যিটো পৰিৱেশ দেখিছো সঁচাকৈয়ে মানে আমি অভিভূত হৈ পৰিছো মানে ইমান ধুনীয়া মানে ডিচিপ্লিন ইয়াৰ মানে এডমিনিষ্ট্ৰেশ্যন স্পেচিয়েলি যোগী যিয়ে মানে যিটো ডিচিপ্লিন কৰিছে ইয়াত মানুহ এফালদি সোমোৱা এফালদি ওলোৱা আৰু লোকাৰণ্য হৈ আছে ইয়াত আমি দেখিছো মানে মানে চকুৰে গণিব নোৱাৰি ইটো পাৰেও আছে সিটো পাৰেও আছে সব ধুনীয়াকৈ দলং চলং বনাই দিছে মানুহবিলাকৰ আমি দেখিছো টয়লেট চেনিটেশ্যন ব্যৱস্থাটো ইয়াত কোনো এটা দুৰ্গন্ধও আনকি পোৱা নাই আনকি আমি কিন্তু আমি কামাখ্যাত গ'লে আমি ইমান দুৰ্গন্ধ পাওঁ ইয়াত আমি ইমান লাখ লাখ কোটি মানুহতো আমি মানে ইমান মানে ধুনীয়া চেনিটেশ্যন হৈছে আমি এটা দুৰ্গন্ধও পোৱা নাই আমি ধুনীয়াকৈ আহি আছো খোজকাঢ়ি আছো আৰু মানুহে যিবিলাক বৃহৎ অনুষ্ঠান এটা ক'ব লাগিব যে এই বৃহৎ অনুষ্ঠানটো আচলতে কি ধৰণে পৰিচালনা কৰিছে সেইটো আচলতে বিচাৰ্যৰ বিষয় কাৰণ অলপো খুটি নাই আচলতে যোগীজী চৰকাৰে যি ধৰণে এই ব্যৱস্থা কৰিছে স্নানৰ কাৰণে যেন ক'তো ফুট উলিয়াব নোৱাৰি আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত দৰ্শনাৰ্থীৰ কাৰণে বিশেষ ব্যৱস্থা কৰিছে আৰু যি ধৰণে গুজৰ ওলাইছে যে আসলতে যান জঁটৰ সৃষ্টি হৈছে লোকাৰণ্য হৈছে চম্ভালিব পৰা নাই আসলতে স্নান কৰা লোকসকলে উভতি যাবলৈ কোৱা হৈছে এয়া আসলতে ক'ব লাগিব অপপ্ৰচাৰ কাৰণ আমি ইয়াত উপস্থিত হৈ প্ৰত্যক্ষ কৰিছোঁ তেনেধৰণৰ কোনো খুটি নাতি নাই আৰু কোন ধৰণৰ যান জঁটৰ সৃষ্টি হোৱা নাই খুব সুন্দৰভাৱে আসলতে পৰ্যটক তথা তীৰ্থযাত্ৰীসকল আহিছে আৰু তেওঁলোকে স্নান কৰিছে আৰু তেওঁলোকে এনেধৰণে এই গংগাৰ সংগমস্থলীত ত্ৰিবেণী সংগমত তেওঁলোকে মিলিত হৈছে আচলতে ক'ব লাগিব যে এটা খুব সুন্দৰ পৰিকল্পনা ইমান বৃহৎ অনুষ্ঠান ধুনীয়া পৰিকল্পনা আৰু চাগে আমি সৌভাগ্যৱান কাৰণ কিয় আমি আৰু ভৱিষ্যতে আমি আৰু অহা জন্মত পাম না অহা জন্মে ক'ব লাগিব যদি মানৱ জন্ম লওঁ হয়তো 288 বছৰ পিছত আকৌ এই মহাসংগম আৰম্ভ হ'ব গতিকে সেই সংগমলৈ আমি নাথাকিম আৰু আজি আমি যিটো দেখিছোঁ মানুহে আপোনাৰ কিছুমান বাতৰিয়ে দেখিছে ভুৱা মানে প্ৰচাৰ কৰিছে মানে মানুহবিলাক মানে হেৰি হৈছে বহুত হৈছে মানুহতো হ'বই 130 কোটি হিন্দু দেশ এখনত তো মানুহ ইয়াত হ'বই ইমান ধুনীয়া এটা পবিত্ৰ স্থানত তো মানুহ যেতিয়া ডিচিপ্লিন হৈ আহে তো কোনো মানে আপোনাৰ হেৰি নাথাকে অসুবিধা নাথাকে আমি আহিছোঁ দেখিছোঁ আমি ধুনীয়াকৈ আহিছোঁ ইমান জামো নাই মানুহ আহিয়ে আছে ভক্ত আপোনাৰ শ ভক্ত হাজাৰ লাখ ভক্ত আহি আছে হয় ধন্যবাদ আৰু আচলতে সুৰক্ষা ব্যৱস্থাও খুব সুন্দৰ সুৰক্ষা ব্যৱস্থা কোনো খুটি নাতি নাই দেখুৱাইছোঁ এই ধৰণে গংগাৰ পাৰত আচলতে স্থল সেনাৰ লগতে আৰক্ষী প্ৰশাসনৰ লগতে আচলতে এনেধৰণৰ হেলিকপ্টাৰ পৰ্যবেক্ষণ কৰি থকা হৈছে কোন ধৰণৰ যাতে খুটি নাতি উলিয়াব নোৱাৰে আৰু গুৱাহাটীৰ পৰা আন লোকসকলো আহিছে আমি পোনে কথা পাতিম আমি দাদা গুৱাহাটীৰ পৰা আহিছে হয় আমি অসমৰ গুৱাহাটীৰ এই কুম্ভ মেলাত আহিলো আজি মহাস্নান কৰিম পূৰ্ণিমা তিথি পূৰ্ণিমা আৰু আচলতে আজি এটা পবিত্ৰ দিন সেইটো কাৰণে আজি বহুত কষ্ট কৰি 2 ৰাতি নোখোৱাকৈ এনেকৈ আহি আছো বেছ ভাল লাগিছে কষ্ট লাঘৱ হৈ যাব বুলি আশা ৰাখিছো এতিয়া আমি ডুবকি মাৰিব গৈ আছো कहाँ से आए आप? हम वेस्ट बंगाल से आए। वेस्ट बंगाल से। तो कैसा लगा ये जो धार्मिक अनुष्ठान में आकर? বাংলায় বলি দারুণ লেগেছে আর আমার মনে হয় যে এই যে যারা ইউটিউবার বা ফেসবুক যারা দিচ্ছে মানুষকে শুধু ভয় দেখানো হচ্ছে যেখানে মানুষ আর আরে মানুষ এখানে আসুক আমি চাইছি এখানে কোনো কিছু নেই মানুষকে শুধু ভয় দেখানো হচ্ছে দারুণ খুব সুন্দর যোগীজি যা করেছে খুব সুন্দর করেছে এই সরকার যা করেছে
খুব ভালো হয়েছে, খুব ভালো লাগছে। ইয়াতে ভক্তসকলে কৈছে যে কোন ধৰণৰ খুঁটি নীতি নাই। আপুনি कहां से आए हैं? हम लोग आए हैं नैनीताल से। नैनीताल से? हाँ जी। ये बड़ा प्रॉब्लम है, कोई गलती नहीं, कोई गलती नहीं है यहाँ पर। योगी जी का जो व्यवस्था है हमको बहुत सुंदर लगा। थोड़ा एडमिनिस्ट्रेशन तो इतने बड़े महाकुंभ में तो थोड़ा बहुत तो होने वाला हुआ, सबके मन का तो हो नहीं पाएगा, फिर भी अच्छा है। पर्व के दिन है, सबको बढ़िया मौका मिल रहा है रहने का। और सभी हम जो संपादक लोग हैं उनका भी हम बहुत शुक्रिया अदा करते हैं कि आप लोगों ने बहुत एडमिनिस्ट्रेशन कर रखा है यहाँ पर। पुलिस विभाग का भी, अन्य फोर्सों का भी, विशेषकर SSB BSF सभी लोगों की तरफ से यहाँ पर सबको हमारी तरफ से बहुत धन्यवाद। आज महाकुंभ मेला और पूर्णिमा है। महाकुंभ पूर्णिमा है, ये हमारा शाही स्नान में आता है। महापूर्णिमा हमारे उत्तरांचल के हिसाब से आज यहाँ पर माघ का फागुन शुक्ल पक्ष लग गया, कृष्ण पक्ष लग गया शुरू। आपका बहुत बहुत धन्यवाद। क्या बताओगे, हम कहाँ से आए आप? हम बेगूसराय बिहार से आए हैं। यहाँ का व्यवस्था देख के अचंभित है, ऐसा व्यवस्था हम कभी नहीं देखे थे। 2 बार नहीं स्नान करने जा रहे हैं। बहुत अच्छा व्यवस्था है, मन प्रसन्न है, बहुत प्रसन्न है। प्रत्येके प्रसन्न হৈছে। आसलते এই যে পৰিচালনা ব্যৱস্থা, বিশেষকৈ যোগীজী চৰকাৰে যি ধৰণে পৰিচালনা কৰিছে, কোনো খুঁটি নাতি উলিয়াব নোৱাৰে, আৰু যি ধৰণে অপপ্ৰচাৰ চলোৱা হৈছে সেয়া আচলতে অপপ্ৰচাৰ বুলি ক'ব লাগিব। আমি নিজে আচলতে এই ঠাইত উপস্থিত হৈ আমি প্ৰত্যক্ষ কৰিছোঁ, কোনো ধৰণৰ যান জঁট নাই, কোনো ধৰণৰ খুঁটি নাতি নাই। গতিকে পুনৰবাৰ আমি গংগাৰ পাৰৰ পৰা দেখুৱাবলৈ ওলাইছোঁ। এয়া খুব সুন্দৰ পৰিকল্পনা, বৃহৎ পৰিকল্পনা। আৰু এই যি আচলতে মহাকুম্ভ মেলা 144 বছৰৰ মূৰত এই মহাকুম্ভ মেলাত এই ধৰণে লোকে লোকাৰণ্য হৈ পৰিছে, আৰু তেওঁলোকে পুণ্য অৰ্জনৰ বাবে এনেকে স্নান কৰিবলৈ আহিছে। আৰু সঁচাকৈ আচলতে চাওক কি ধৰণে আচলতে চাৰিওদিশে আচলতে পৰিকল্পনাৰে পৰিচালনা কৰা হৈছে। আৰু এয়া আচলতে খুব সুন্দৰ ব্যৱস্থা এটা। আৰু এয়া নিউজ 18ৰ দৰ্শকক পোনে পোনে মই এয়া প্ৰয়াগৰাজৰ পৰা দেখুৱাইছোঁ। এই ধৰণে আজিৰ দিনটোতো আচলতে 13 তাৰিখৰ পৰা আৰম্ভ হৈছিল যি এই মহাকুম্ভ মেলা, আৰু 26 তাৰিখত পৰিব। আৰু সামৰণি বুলি কোনো কথা নাই, সামৰণিৰ ফালে এই ধৰণে লোকাৰণ্য পৰিৱেশ, আৰু প্ৰত্যেকে তেওঁলোকে বিচৰা ধৰণে এই ধৰণে স্নান কৰিব পাৰিছে গংগা তথা ত্ৰিবেণী সংগমত। আৰু তেওঁলোকে মহাপুণ্য অৰ্জনৰ যি ব্ৰত লৈ আহিছিল সেয়া যেন সফল হোৱা দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।